এইটো অবৈধ যোনকেইটা বৈছে এইটো উচ্ছেদ কৰাটো বেয়া নহয়, কৰক। চৰকাৰৰ যদি হেৰি আছে, উধে মুধে কৰিলেও নহ'ব নহয়। যোনকেইটা অবৈধ হৈ আছে, এটা হয়। ময়ো দেখা মতেতো ইয়াতে ৭৪ চনৰ পৰা জংঘল কাটি বহিছিলোঁ। মোৰ মহ আছিলে, দৈয়াংকেইটাৰ মহ চৰিছিলে। আজিকালি পেচাব কৰিবলৈ জেগাও নাই। এই গতিকে অভাৰ হৈছে। এই গতিকে এইটো বেয়া নহয়, এইটো চালি জাৰি চাব লাগে। এইবিলাক কৰাটো আমি এইটো নকওঁ। উৰিয়াম ঘাট নহয়, উৰিয়াম ঘাট লৈ যোনটো ইয়াতে খেৰবাৰী, তাৰপিছতে বিদ্যাবোৰ, তাৰপিছতে নৈ কিনাৰ যোনকেইটা আছে, মই ক'লোঁ নহয়, মই আগত থকা, এতিয়া পেচাব কৰিবলৈ জেগা নাইকিয়া হৈছে। এইটো ভয়াৱহ একটা পৰিস্থিতি আহি পাইছে, ভয়াৱহ সৃষ্টি হ'ব। গতিকে এই অবৈধ প্ৰজননকাৰী যোনকেইটা আহিছে, সেইকেইটা উচ্ছেদ কৰাটো মোৰ কাৰণে বেছি ভাল। আচলতে এই কথাখিনি মানে আগতেই চিন্তা কৰিব লাগিছিল, আগৰ যিবিলাক চৰকাৰ আছিলে। কিন্তু মানে আজি এতিয়া যিখন চৰকাৰে, এই চৰকাৰখনে যিটো পদক্ষেপ লৈছে, আমি তাক মানে সমৰ্থন কৰিছোঁ। আৰু যি মানে বেদখল কৰি মাটি বাৰী আমাৰ আজি অসমৰ বহুতো মানে কি ক'ব লাগিব, আমাৰ প্ৰায়তো আজি বিদেশীসকলে আগ্ৰাসন কৰি আছে। সেইসকলৰ মাটিখিনি মানে উচ্ছেদ কৰিব লাগে আৰু আমাৰ থলুৱা বাসিন্দাক স্থায়ী বসতিপূৰ্ণ কৰি দিব লাগে। আৰু আচলতে ইয়াত কোনোবা ৰাজনীতিৰ ব্যক্তিও কোনোবা থাকিব পাৰে তেওঁলোকৰ পিছত। আৰু আজিকালি ধৰক বিভিন্ন জাতি জনগোষ্ঠী মানে যিহেতু আমাৰ ইয়াত বসবাস কৰি আছো, বিশেষকৈ ইয়াত সংখ্যালঘু ৰাইজে আমাৰ এই সুবিধাখন বেছিকে লয়। গতিকে চৰকাৰৰ প্ৰতি আমাৰ এটাই অনুৰোধ, মানে উচিতভাৱে বেদখল মুক্ত কৰিব লাগে, যি জেগাত মানে কৰিব লাগে। আৰু মানে কোনো পৰিয়ালে যেন দুখ নাপায় অন্তৰত, আমি অনুৰোধ কৰিছোঁ। ইয়াততো সেই হিচাপ চাবলৈ গ'লেতো আমি কিমান হাজাৰ ওলাবতো ঠিকানা নাই। আজি পিঠাঘাটৰ পৰা ধৰি, দলনি পথাৰ বা মধুপুৰৰ পৰা ধৰি, বা আজি আমাৰ এই ওচৰতে, আমাৰ এই পকা দলঙৰ ওচৰত আজি সেয়া বাগান কাটি শেষ হ'লগে। আমি আগতে যেতিয়া আমি 15 বছৰ 20 বছৰ আগৰ কথা, এই 20 বছৰ আগততো আপোনাৰ তাত চোৰে চৰ মাৰিলেও দেখি নাপায়। আজি সেয়াত গোটেই মানুহে মানে ভৰি পৰিলে। আৰু এটা এইখিনিতে কথা এটা মই জনাওঁ, ধৰক আপোনাৰ এখন ফৰেষ্ট গেট থকা স্বত্তেও, ফৰেষ্ট এটা অফিচ থকা স্বত্তেও, সেই জেগাডোখৰত কেনেকে অবৈধভাৱে মানুহে বসবাস কৰিছে। বাগান কাটি দুই তলা ঘৰ বনাই কেনেকৈ আছে। আৰু প্ৰশাসনে এইটো এটা চাব লাগে, চৰকাৰে চাব লাগে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া কি কৰি আছিলে সেই মুহূৰ্তত। তেখেতলোকৰ একদম চকুৰ মুখৰ আগতে সেই কামটো হৈ আছে। চৰকাৰৰ প্ৰতি এইটো অনুৰোধ যে সকলোকে সমান দৃষ্টিৰে চাওক।